বীৰ লাচিত খানাৰ ইতিমধ্যে মুখ্য যি শৃংখল চলিহাক আটক কৰা হৈছে। শৃংখল চলিহাক ৰাতিপুৱাৰ ভাগতে ডিব্ৰুগড়ৰ পৰা দুলীয়াজানলৈ যোৱাৰ সময়তে ডিমোৰ ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা আটক কৰিছে আৰু আইন শৃংখলা পৰিস্থিতি বিনষ্ট নহবৰ বাবে আটক কৰি ইতিমধ্যে ৰাখি থৈ দিয়া হৈছে। আৰু এই সময়তেই শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে ইতিমধ্যে শৃংখল চলিহাৰ মুক্তিৰ দাবী উত্থাপন কৰিছে। তেওঁ কৈছে মোৰ ভাই শৃংখল চলিহাক অতি শীঘ্ৰেই উলিয়াই দিব লাগে। মোৰ ভাই শৃংখল চলিহাক অতি শীঘ্ৰেই উলিয়াই দিব লাগে। আৰক্ষীয়ে ৰাখি থৈ দিব নোৱাৰিব শৃংখল চলিহাক। এনেদৰে এতিয়া আৰক্ষীৰ ওচৰত সংবাদ মাধ্যমৰ জৰিয়তে তথা সামাজিক মাধ্যমৰ জৰিয়তে দাবী উত্থাপন কৰিছে শৃংখল চলিহাৰ মুক্তিৰ বিধায়ক অখিল গগৈয়ে। এই মুহূৰ্তত সবিশেষ লৈ কাৰণে চেষ্টা কৰিছো। শৃংখল চলিহাৰ অতি শীঘ্ৰেই মুক্তি দাবী জনালে অখিল গগৈয়ে। শৃংখল চলিহাৰ অতি শীঘ্ৰেই মুক্তিৰ দাবী জনালে বিধায়ক অখিল গগৈয়ে। মোৰ ভাই শৃংখলক অতি শীঘ্ৰেই উলিয়াই দিব লাগে। মোৰ ভাই শৃংখলক অতি শীঘ্ৰেই উলিয়াই দিব লাগে। দুলীয়াজানৰ ঘটনা অতি দুৰ্ভাগ্যজনক। বিজেপি চৰকাৰৰ দিনত অসমত খিলঞ্জীয়াৰ মানুহৰ ওপৰত আক্ৰমণ চলিছে। বিজেপি চৰকাৰৰ দিনত অসমত খিলঞ্জীয়া মানুহৰ ওপৰত আক্ৰমণ চলিছে। আৰক্ষী আৰু মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ বিধায়ক অখিল গগৈৰ। এই মুহূৰ্তত সবিশেষ লৈ কাৰণে চেষ্টা কৰিছো। আৰক্ষী আৰু চৰকাৰৰ ওপৰত ইতিমধ্যে ক্ষোভ প্ৰকাশ কৰিছে বিধায়ক অখিল গগৈয়ে। তেওঁ কৈছে মোৰ ভাই শৃংখল চলিহাক অতি শীঘ্ৰেই মুকলি কৰি দিব লাগে। মোৰ ভাই শৃংখল চলিহাক অতি শীঘ্ৰেই উলিয়াই দিব লাগে। আৰু ৰাতিপুৱাৰ ভাগতে শৃংখল চলিহাক আটক কৰিছিলে। আজি যিহেতুকে দুলীয়াজান বন্ধৰ ঘোষণা কৰিছিলে বিভিন্ন দল সংগঠনে, আৰু দল সংগঠনে এই দুলীয়াজান বন্ধ ঘোষণা কৰিছিল। আৰু তাৰ পিছতেই ডিব্ৰুগড়ৰ পৰা দুলীয়াজান অভিমুখে গৈছিল শৃংখল চলিহা। আৰু যাই থকাৰ সময়তে ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত ডিমোৰ ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰাই এনেদৰে ৰাতিপুৱাৰ ভাগতেই আটক কৰি থৈ দিছিল। আইন শৃংখলাজনিত কাৰণতেই আইন শৃংখলা পৰিৱেশ যাতে বিনষ্ট নহয় তাৰ বাবে এনেদৰে আটক কৰি ৰাখি থৈ দিছিল। তাৰপিছতেই কিছু সময় পূৰ্বে বিধায়ক অখিল গগৈয়ে সংবাদ মাধ্যম তথা নিজৰ সামাজিক মাধ্যম ফেচবুকৰ জৰিয়তে শৃংখল চলিহাৰ মুক্তিৰ দাবী জনালে। তেওঁ কৈছে মোৰ ভাই শৃংখলক অতি শীঘ্ৰেই উলিয়াই দিব লাগে। এই মুহূৰ্তত অখিল গগৈৰ মন্তব্য আছে শুনাব বিচাৰিছো। আটক কৰিছে তাক মই বীৰ লাচিত থানাৰ সাংগঠনিক সচিব শৃংখল চলিহাক অসম পুলিচে যি ধৰণে আটক কৰিছে তাক মই নিন্দা কৰিছোঁ। আৰু অসম পুলিচ আৰু অসমৰ গৃহমন্ত্ৰী তথা অসমৰ মুখ্যমন্ত্ৰীৰ ওচৰত দাবী উত্থাপন কৰিছোঁ যে শৃংখল চলিহাক অনতিবিলম্বে মুক্ত কৰি দিব লাগে। আমাৰ দুলীয়াজানত যিটো ঘটনা ঘটিছে এই ঘটনাটো দুৰ্ভাগ্যজনক। আমি দেখিছোঁ যে বিজেপি চৰকাৰৰ দিনত অসমৰ খিলঞ্জীয়া মানুহবিলাকৰ ওপৰত সদায় অত্যাচাৰ হৈছে। বিজেপি চৰকাৰৰ দিনত অসমৰ খিলঞ্জীয়া মানুহবিলাকে মাৰ খাবলগীয়া হৈছে। আৰু বহিৰাগত মানুহবিলাকে বনিয়াবিলাকে যিবিলাকে বেপাৰ কৰিবলৈ ইয়ালৈ আহিছে তেওঁলোকে আমাৰ অসমীয়া মানুহৰ ওপৰত হাত তুলিবলৈ সাহস কৰিছে। আমাৰ খিলঞ্জীয়া থলুৱা মানুহৰ ওপৰত হাত তুলিবলৈ সাহস কৰিছে। গতিকে দুলীয়াজানৰ এই ঘটনা সেইকাৰণে নিন্দনীয়। মই সেইকাৰণে দাবী উত্থাপন কৰিছোঁ যে অনতিবিলম্বে শৃংখল চলিহাক মুক্ত কৰাৰ ব্যৱস্থা কৰিব লাগে। মুখ্যমন্ত্ৰীৰ ওচৰত দাবী জনাইছোঁ। মই শিৱসাগৰৰ বিধায়ক হিচাপে দাবী জনাইছোঁ, ৰাইজৰ দলৰ সভাপতি হিচাপে দাবী জনাইছোঁ। আৰু আশা কৰিছোঁ যে অতি সোনকালে চৰকাৰে এই সম্পৰ্কত এটা সিদ্ধান্ত গ্ৰহণ কৰি আমাৰ মোৰ ভাই শৃংখলক উলিয়াই দিয়াৰ ব্যৱস্থা কৰিব। বীৰ লাচিত থানাৰ সাংগঠনিক সচিব শৃংখল চলিহাক অসম পুলিচে যি ধৰণে আটক কৰিছে তাক মই নিন্দা কৰিছোঁ। আৰু অসম পুলিচ আৰু অসমৰ গৃহমন্ত্ৰী তথা অসমৰ মুখ্যমন্ত্ৰীৰ ওচৰত দাবী উত্থাপন কৰিছোঁ যে শৃংখল চলিহাক অনতিবিলম্বে মুক্ত কৰি দিব লাগে। আমাৰ দুলীয়াজানত যিটো ঘটনা ঘটিছে এই ঘটনাটো দুৰ্ভাগ্যজনক। আমি দেখিছোঁ যে বিজেপি চৰকাৰৰ দিনত অসমৰ খিলঞ্জীয়া মানুহবিলাকৰ ওপৰত সদায় অত্যাচাৰ হৈছে। বিজেপি চৰকাৰৰ দিনত অসমৰ খিলঞ্জীয়া মানুহবিলাকে মাৰ খাবলগীয়া হৈছে। আৰু বহিৰাগত মানুহবিলাকে বনিয়াবিলাকে যিবিলাকে বেপাৰ কৰিবলৈ ইয়ালৈ আহিছে তেওঁলোকে আমাৰ অসমীয়া মানুহৰ ওপৰত হাত তুলিবলৈ সাহস কৰিছে। আমাৰ খিলঞ্জীয়া থলুৱা মানুহৰ ওপৰত হাত তুলিবলৈ সাহস কৰিছে। গতিকে দুলীয়াজানৰ এই ঘটনা সেইকাৰণে নিন্দনীয়। মই সেইকাৰণে দাবী উত্থাপন কৰিছোঁ যে অনতিবিলম্বে শৃংখল চলিহাক মুক্ত কৰাৰ ব্যৱস্থা কৰিব লাগে। মুখ্যমন্ত্ৰীৰ ওচৰত দাবী জনাইছোঁ। মই শিৱসাগৰৰ বিধায়ক হিচাপে দাবী জনাইছোঁ, ৰাইজৰ দলৰ সভাপতি হিচাপে দাবী জনাইছোঁ। আৰু আশা কৰিছোঁ যে অতি সোনকালে চৰকাৰে এই সম্পৰ্কত এটা সিদ্ধান্ত গ্ৰহণ কৰি আমাৰ
শৃংখলক উলিয়াই দিয়াৰ মোৰ ভাই শৃংখলক উলিয়াই দিয়াৰ ব্যৱস্থা কৰিম বীৰ লাচিত থানাৰ সাংগঠনিক সচিব শৃংখল চলিহাক